বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো। বিশ্বাস কৰিলে আচৰিত লাগে, যিহেতু ইমান এজন ডাঙৰ ব্যক্তি হৈও তেখেতে নিজৰ ঘৰটোকে ভালকে সাজিব পৰা নাই বা বনাব পৰা নাই। কাৰ কথা কৈছো নিশ্চয় আপোনালোকে গম পাইছেই, জুবিনদাৰ কথা কৈছো। জুবিনে নিজেই মুখেৰে প্ৰকাশ কৰি গৈছে আৰু তেখেতৰ বহুত আশাও আছিল। আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণকে শুনিলে গম পাব তেখেতৰ কি কি আশা আছিল আৰু ৰাইজৰ মাজতে তেখেতে থাকিম বুলি কৈছে, তাতে থাকিম বুলি কৈছে। ক'ত থাকিম বুলি কৈছিলে আপোনালোকে ভিডিঅ'টোত শুনিলে গম পাব, আৰু ভিডিঅ'টো শুনিলে হয়তো আপোনালোকৰ দুখো লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওকচোন বাৰু। 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো। পইচা পোৱা নাই, এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত, ধুনীয়া জেগা ষ্টুডিঅ' কৰিছো। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। গতিকে মই এই ভিডিঅ'টোত আপোনালোকলৈ এটি অনুৰোধ কৰিম। সেই অনুৰোধটো হ'ল, মোৰ আৰু এটি পুৰণা চেনেল আছিল, কিন্তু সেই চেনেলটো ইউটিউবে বেন কৰিলে। জুবিনদাৰ বাবে কিছু ভিডিঅ' দিয়াৰ বাবে এটা ভিডিঅ'ত তেখেতসকলে ইছ্যু লগাই মোক সেই ইউটিউব চেনেলটো বেন কৰি দিলে। গতিকে এই মোৰ নতুন চেনেলটোত মই আকৌ কাম কৰিছো, হয়তো বহু সংখ্যক ব্যক্তিয়ে জানে আৰু কিছু সংখ্যক ব্যক্তিয়ে নাজানে। গতিকে আপোনালোকে এই মোৰ নতুন চেনেলটো জুবিনদাৰ বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।